চৰাইদেউ জিলাৰ সোণাৰী নগৰত অসমী বহাগী মেলা 2025 আয়োজন কৰা হৈছে। ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী বিদ্যালয়ৰ খেলপথাৰত 9 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈ চলি থকা এই মেলাখন অসম চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে মেলাৰ শুভাৰম্ভ কৰি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু স্থানীয় আত্মসহায়ক গোটসমূহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বজাৰৰ চাহিদা অনুসৰি সামগ্ৰী বিকাশৰ পৰামৰ্শ দিয়ে। গামোচা, মেখেলা চাদৰ, পাৰস্পৰিক অসমীয়া পোছাক আদি, পিঠা পনা, আচাৰ আৰু অসমীয়া মুখৰোচক খাদ্য, স্থানীয় শিল্পীৰ হাতেৰে তৈয়াৰী অলংকাৰৰ বিক্ৰীৰ বাবে মুকলি কৰা হয়। এই মেলাখনে স্থানীয় অৰ্থনীতিৰ লগতে অসমীয়া সংস্কৃতিৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰিছে কি বস্তু আনিছে ইয়ালে বিক্ৰী কৰিবৰ কাৰণে? আমাৰ ইয়াত বৰ্তমান আছে মুড়ি, কোমল চাউল, চিৰা, তাৰপিছতে আপোনাৰ পিঠা আছে বিভিন্ন ধৰণৰ, যেনে আপোনাৰ তেল পিঠা হওক, কিবা কেক আনিছে, ইডলি হওক, তিল পিঠা হওক, বহুত ধৰণৰ পিঠা আনিছে। লগতে চাহো বিকা হৈছে ইয়াতে, যাতে সকলোৱে চাহ খাব পাৰে। এই সকলো সামগ্ৰী ঘৰতে উৎপাদিত? হয় হয়। সকলোলৈকে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে প্ৰত্যেক বছৰৰ দৰে এইবাৰো বহাগক ধুনীয়াকৈ আদৰিবৰ কাৰণে আমাৰ বিপণীসমূহ খোলা হৈছে। ইয়াত আমাৰ অসমী বহাগী মেলা 2025 বৰ্ষৰ আমাৰ আজি এই হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আজি দ্বিতীয় দিন, কালি প্ৰথম দিন আছিলে। প্ৰথম দিনেও আমাৰ 1,42,000 টকালৈকে আমাৰ বিক্ৰী হৈছে আৰু আজিও আমি আশা কৰিছোঁ যে আমাৰো তেনেকুৱা লাখৰ ওপৰতে বিক্ৰী হ'ব। আৰু আমাৰ ইয়াত সকলো আত্মসহায়ক গোটে উৎপাদন কৰা থলুৱা সকলোখিনি সামগ্ৰী ইয়াত পোৱা যাব। আৰু আমাৰ জাতীয় উৎসৱ বহাগ বিহুৰ আমি গৰু বিহুত যিখিনি বস্তু আমি চাকত আমি ব্যৱহাৰ কৰোঁ, সকলোখিনি বস্তুৱে ইয়াত পাব। থেকেৰাৰ পৰা আদি কৰি আমাৰ টিকনি বৰুৱালৈকে সকলোখিনি বস্তু, থলুৱা যিখিনি বস্তু আছে সকলো বস্তুৱে আমাৰ ইয়াত উপলব্ধ হ'ব। আৰু আপোনালোকে আহক। আৰু 2টা দিন আছে, আজি আমাৰ আবেলিলৈকে, আমাৰ 8টা বজালৈকে খোলা থাকে। গতিকে আপোনালোক সকলো আহক। সোণাৰীবাসীকো মই অনুৰোধ জনাইছোঁ যে সকলো আহক আৰু ইয়াতে আমাৰ এই বিপণীসমূহৰ পৰা আমাৰ বস্তু ক্ৰয় কৰক। আৰু থলুৱাভাৱে সকলোৱে নিজৰ ঘৰুৱালীভাৱে উৎপাদন কৰা বা বনোৱা সকলোখিনি লাড়ু, পিঠা পৰা আদি কৰি সকলোখিনি সুস্বাদু খাদ্য ইয়াত পোৱা যায়। তাৰ উপৰিও আমাৰ গাহৰি মাংস পোৱা বা ব্ৰইলাৰ মাংস হওক বা মুৰ্গী মাংস হওক, আমি সেইখিনিও আমাৰ ইয়াত ষ্টিক আমাৰ ইয়াত পোৱা যায় থলুৱাভাৱে। আৰু থলুৱা যিখিনি উৎপাদিত সামগ্ৰী আছে সকলোখিনিয়ে ইয়াত উপলব্ধ হয়। বোৱা কাপোৰ, গামোচাৰ পৰা আদি কৰি সকলোখিনিয়ে আপোনালোকৰ প্ৰয়োজনীয় দামতে ইয়াতে পাব। এইখিনি কৈ মই বিক্ৰী কেনেকুৱা হৈছে আপোনালোকে যিহেতু বহাগী মেলাত অংশগ্ৰহণ কৰিছে? মোৰ নাম শ্ৰী জুন্তি দত্ত গগৈ। আমি লাকুৱা ব্লকৰ আৰু নিমনাগৰ পঞ্চায়তৰ আমাৰ বিহুটোৰ নাম হৈছে মুনা কাপোৰ বিহু। আমি এখন চাহৰ হোটেলেই দিছোঁ। আমাৰ কালিৰ পৰা বিক্ৰী বাৰ্তা ভালেই হৈছে আৰু আমি ভাল ৰিজাল্টেই পাইছোঁ আমাৰ বিক্ৰীবিলাকলৈ। আৰু ভাবিছোঁ আৰু 2 দিন আছে, সেই 2 দিনতো আমাৰ হয়তো ভাল বিক্ৰীয়ে হ'ব, সেয়া আমি আশা ৰাখিছোঁ। আৰু আমি ৰঙালী বিহুৰ বাবে আপোনালোকৰ চেনেলক আমাৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। পিঠা, লাড়ু, আপোনাৰ ঘৰতে বনোৱা আপোনাৰ পিঠা পনাৰ পৰা আদি কৰি গামোচা, চাদৰ, প্ৰতিটো বোৱা বস্তু তেনেকৈ আমাৰ ইয়াত উপলব্ধ থাকে। আৰু লগতে আপোনাৰ আচাৰ ঘৰতে বনোৱা তেনেকুৱাকৈ সকলো বস্তু উপলব্ধ আছে আৰু সকলোকে আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু মাত্ৰ মাজত 2টা দিন বাকী আছে, গতিকে সকলোৱে আহক আৰু আমাৰ মেলালৈ। আৰু আমাক অন্ততঃ আমি সাধাৰণ যিবিলাক আত্মসহায়ক গোটৰ সদস্যবিলাকে নিজৰ হাতেৰে নিজৰ ঘৰতে বনোৱা সামগ্ৰীসমূহ আপোনালোকে ক্ৰয় কৰকহি, আৰু তাকে ক'লোঁ। আৰু লগতে আমাৰ বাইদেউ আছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে।
NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।